हमारे साংবাদিক তেখেতে ফোন যোগে মোক কলা যে আমার বর্ধাকার মানে ফার্নিচারের দোকান অর্থাৎ কাঠের দোকান যে রাতে কোনোবাই দুষ্টচক্র জড়িত করে পেট্রোল ঢালি জুই লগাই দিছে। সেই আহি মই নিজ চকুৰে সহযোগী তদন্ত কৰি ভগৱতী একা গাঁও পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি হিচাপে আহি মই প্ৰত্যক্ষ কৰি যিখিনি দেখিলোঁ চৰাব আলিৰ দোকানত আহি কাঠৰ বহুত পৰিমাণৰ ফ্ৰেম বনাইছিল, নতুনকৈ কাঠ আনিছিল, প্ৰায় 14-15 লাখমান টকাৰ কাঠ ক্ষতিপূৰণ হৈছে। আৰু জানিব পৰা মতে শুনোমতে ৰাতি 108 চাইৰেন বজাই মানুহ জগাইছে, লগতে ফায়াৰ ব্ৰিগেড আহি জুই নুমাইছে, আদাবাৰীৰ ICA আহিছে, মোকালমৰ OC আহিছে, আহি তেখেতসকলে নিজেই তদন্ত কৰি এতিয়া মানে মানুহ শত্ৰু থাকিলেও ইমান নিষ্কৰ্ম কৰিব নালাগে। যোনেই নহওক মানুহৰ শত্ৰু থাকে, কিন্তু ইমান তললৈকে যদি এজন যদি মানুহ যদি বা দুজন যদি মিস্ত্ৰী কাজি শুই থাকিলেও নিশ্চয় সেই মিস্ত্ৰী দুজনো মৰি গ'লে। পেট্ৰল ঢালি জুই লগাই দিয়াটো মানুহক এটা মানে সভা নাপায়। আৰু মই ঘগাৰ মুৰব্বী হিচাপে বটনীয়া ঘগা গাঁৱৰ মুৰব্বী হিচাপে মই নিন্দনীয় কৰিছোঁ আৰু জঘন্য কাম এনেকুৱা ভৱিষ্যত যাতে নকৰে এইটো মই ৰাজ্যৰ মুৰব্বী হিচাপে সতৰ্ক কৰি দিয়া হৈছে। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।